অসমৰ অগ্ৰণী সাহিত্যৰ অনুষ্ঠান শব্দৰ উদ্যোগত আয়োজন কৰা ষষ্ঠ শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সাংস্কৃতিক দিৱস ডক্সিৰি। অসমৰ অগ্ৰণী সাহিত্যৰ অনুষ্ঠান শব্দৰ উদ্যোগত আয়োজন কৰা হয় ষষ্ঠ শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সাংস্কৃতিক উৎসৱ ডক্সিৰি। মৰিয়নিৰ নকছাৰীৰ মিলগাঁৱত 5দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ডক্সিৰি উৎসৱত অংশগ্ৰহণ কৰিব কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কবি সাহিত্যিকৰ লগতে অসমৰ বহুকেইগৰাকী শিল্পী সাহিত্যিকে। অসমৰ এগৰাকী আগশাৰীৰ কবি উজ্জ্বল পাউগামৰ পৰিকল্পনাৰে আয়োজন কৰা ডক্সিৰি উৎসৱত কবিতা সাহিত্য বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হ'ব গ্ৰন্থমেলা, ভাওনা, নৈপুৰীয়া নৃত্য মহোৎসৱ, কৃষি মেলাকে ধৰি জনগোষ্ঠীয় খাদ্য মেলাও। তিয়কনৈৰ বলুকাত এক নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত হোৱা ডক্সিৰিৰ প্ৰথম দিনা কবিতা সাহিত্য বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে শিশুৰ অনুষ্ঠান ৰংমেলা এক প্ৰাকৃতিক পৰিৱেশৰ মাজত আয়োজন কৰা হয়। এই সুন্দৰ অনুষ্ঠানটোৱে সকলোকে মুগ্ধ কৰে। শব্দৰ একক আৰু অন্যান্য এক বৰ্ণাঢ্য আয়োজন হ'ল ডক্সিৰি 2024 আৰু আমি এটা অন্যান্য পৰিকল্পনাৰ ডক্সিৰি 2024 সজাইছোঁ। আৰু 2024 তিয়কৰ বলুকাত প্ৰকৃতিৰ মাজত ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় আঁতৰি মানুহক আমি এটা বেলেগ এটা পৰিৱেশ দিব খোজোঁ। এটা জীৱনটোক যেন যাপন নহয় উদযাপন যে কৰিব লাগে এই ধাৰণাৰে আমি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু ডক্সিৰি এই অনুষ্ঠানটোত ভাৰতবৰ্ষৰ কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখকে অংশগ্ৰহণ কৰিব। ডক্সিৰি 2024ত ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ নাট্য দলে অংশগ্ৰহণ কৰিব। এখন ভাওনা প্ৰদৰ্শন হ'ব, গুৰুজনাৰ পবিত্ৰ সৃষ্টি ভাওনা। এই ভাওনা এখন প্ৰদৰ্শন হ'ব আৰু শিশুসকলক লৈ অনুষ্ঠান, আইসকলক লৈ অনুষ্ঠান, বিভিন্ন ধৰণৰ অনুষ্ঠানেৰে আমি ডক্সিৰি 2024 সজাইছোঁ। আৰু 5দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটো আমি অসমীয়া সাহিত্য আৰু সংস্কৃতিক বিশ্বমানৰ সংস্কৃতিলৈ ৰূপান্তৰিত কৰিব খোজোঁ। আৰু গ্ৰাম্যাঞ্চলৰ এই পৰিৱেশত আমাৰ সাহিত্য আৰু সংস্কৃতিক আমি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ লেখক সাহিত্যিকসকলক ইয়ালৈ আনি পেলাই ইয়াৰ সাহিত্য আৰু সংস্কৃতিৰ সোৱাদ দিব খোজোঁ। আৰু আমাৰ সাহিত্য সংস্কৃতিৰ সংৰক্ষণ সংবৰ্ধনেৰে আমি এটা বিশ্বমুখী কৰিব খোজোঁ। লগতে আমি আয়োজন কৰিছোঁ গ্ৰন্থমেলা, খাদ্যমেলা, জনগোষ্ঠীয় খাদ্যমেলা ব্যৱস্থা কৰিছোঁ, যাতে অন্যান্য পৰিৱেশ দিব খোজোঁ যেন গ্ৰাম্য অঞ্চলতো যেন ছাত্ৰ ছাত্ৰীসকলৰ মাজত, জনসাধাৰণৰ মাজত যেন গ্ৰন্থ অধ্যয়নৰ এটা চেতনা জাগ্ৰত কৰিব পাৰোঁ। এই চিন্তাৰে ডক্সিৰি 2024ৰ এই বৰ্ণাঢ্য আয়োজন। ধন্যবাদ। মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।